আজি বনাবলৈ গৈ আছোঁ ধাবা ষ্টাইল পলু ড্ৰাই ফ্ৰাই। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এয়া বজাৰৰ পৰা লৈ আনিছিলোঁ মই পলু। তো প্ৰথমে পিঁয়াজখিনি গোল গোলকৈ ধুনীয়াকৈ কাটি ল'ম। তো মই লৈছোঁ দুটা পিঁয়াজ ধুনীয়াকৈ গোল গোলকৈ কাটি লৈছোঁ। তো প্ৰথমতে আমি পলুখিনি ধুনীয়াকৈ বইল কৰি ল'ব লাগিব। তো আধা সিজাকৈ। তো এয়া পলুখিনি মই বইল হ'বলৈ দিছোঁ। তো পলুখিনি বইল হোৱাৰ পিছত আমি এনেকৈ উলিয়াই ল'ম। তো পেনখন হিট হোৱাৰ পিছত মই ঢালিছোঁ মিঠাতেল। অলপ বেছিকৈ ঢালিব লাগিব কাৰণ অলপ ডিপ ফ্ৰাই কৰিব লাগিব যিহেতুকে। তো এয়া পলুখিনি আমি ধুনীয়াকৈ ভাজি ল'ম। অলপ বেছিকৈ ফ্ৰাই হ'ব দিম। নেক্সট এড কৰিছোঁ মই নিমখ লগতে হালধি। তো হালধি নিমখখিনি আমি ধুনীয়াকৈ ভাজি ল'ম পলুখিনি। নেক্সট মই এড কৰিছোঁ কাটি থোৱা পিঁয়াজখিনি লগতে জলকীয়া কেইটামান আৰু নহৰু। তো আমাৰ অলমষ্ট পলু ৰেডি। ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। তো শেষত মই এড কৰিছোঁ ধনিয়া পাত কেইটামান। আমাৰ অলমষ্ট পলু ড্ৰাই ফ্ৰাই ৰেডি ধাবা ষ্টাইল। ৰেডি টু চাৰ্ভ। তো আপোনালোকে বাৰু কেনেকৈ বনাই খাই জনাবচোন। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।